ফৰেষ্ট ৰাইট এক্ট সেকশন 3 যোগেদি ল্যান্ড টাইটেল প্ৰদান কৰাৰ বাবে কাৰ্বি পৰিষদৰ CEM ডক্টৰ তুলিৰাম ৰংহাঙক চেলাৱাৰ বাসী ৰাইজৰ সংবাদ মেলযোগে ধন্যবাদ জ্ঞাপন। কাৰ্বি আংলং জিলাৰ লাংহিং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ চেলাবৰ ৰিজাৰ্ভ অঞ্চলত বসবাস কৰা লোকসকলে যোৱা 19 আগষ্ট তাৰিখে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙে ফৰেষ্ট ৰাইট এক্ট সেকশন 3 যোগেদি মুঠ 2225টা পৰিয়ালক কাৰ্বি পৰিষদৰ তৰফৰ পৰা ল্যান্ড টাইটেল প্ৰদান কৰাৰ বাবে 1 নং চেলাৱাৰ গ্ৰাম্য সভা সমিতি, চেলাবৰ গ্ৰাম্য সভা সমিতি, তিৱা আঞ্চলিক গ্ৰাম্য সভা সমিতি আৰু চেলাবৰ আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে মঙলবাৰে চেলাবৰ আঞ্চলিক বড়ো ছাত্ৰ সন্থাৰ কাৰ্যালয় প্ৰাংগণত সংবাদ মেল অনুষ্ঠিত কৰি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ তুলিৰাম ৰংহাঙক তথা জিলা প্ৰশাসনৰ লগতে কাৰ্বি আংলঙৰ বন বিভাগক ধন্যবাদ জ্ঞাপন কৰে। অন্যহাতে উক্ত সংবাদ মেলৰ যোগেদি অতি শীঘ্ৰে চেলাবৰ বাসিন্দাসকলক পত্তা প্ৰদান কৰাৰো দাবী উত্থাপন কৰে। কাৰ্বি আংলং জিলাৰ উত্তৰ বৰবিলৰ পৰা দীপক দত্তৰ ৰিপৰ্ট, পাব্লিক টিভি অসম। প্ৰেছ মিডিয়াৰ জৰিয়তে যোৱাকালি কাৰ্বি আংলং জিলা পৰিষদ ডক্টৰ তুলিৰাম ৰংহাং আৰু উপায়ুক্ত কাৰ্যালয়ৰ DC মেম আমাৰ চেলাবত বসবাস কৰি থকা 3টা জনজাতিৰ মানুহে আমি বসবাস কৰি আছিলোঁ। Forest Right Act 2006 under Section 3 Clause 1A যিটো আইনৰ অধীনত ভূমিপট্টা প্ৰদান কৰিব লাগে, সেই ভূমিপট্টা যোৱাকালি আমাক যিহেতু ডক্টৰ তুলিৰাম ৰংহাং ছাৰে বিতৰণ কৰি দিছে, সেয়েহে তেখেতক চেলাবৰ 3টা আঞ্চলিক গ্ৰাম সভা আছে। আমি আজি 3টা গাঁও সভাৰ যৌথভাৱে CM ছাৰক আমি বহুত কোটি আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতক আচলতে আমি ধন্যবাদ কেনেধৰণে দিব লাগে আমিতো দিব পৰা নাই, তথাপিও মানে ভাষা নাই, মানে যিহেতুকে আমি কাৰ্বি আংলঙত অট'নমাছ জিলাত থাকিও আমি পৰাধীনৰ দৰে আছিলোঁ। আমি চেলাবৰবাসী আৰু সুদূৰ চেলাবৰবাসীৰ লগতে চিলনী জানৰ যিসকল আছিলে ডুৱেলিয়াৰ্ছ, তেওঁলোকেও কালি একেলগে যৌথভাৱে আমাক প্ৰদান কৰিছে। সেয়েহে আমি DC মেমৰ সৈতে ডক্টৰ তুলিৰাম ৰংহাং ছাৰক আমি বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলো চেলাবৰবাসী সমূহ তিৱা, বড়ো, কাৰ্বি ৰাইজ হৈ পেলাই তেখেতক আমি আজি এই প্ৰেছ মিডিয়াৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যোৱাকালি CM ছাৰৰ নেতৃত্বত তথা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ ডক্টৰ তুলিৰাম ৰংহাং ছাৰৰ ইনিচিয়েটিভৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল আৰু কাৰ্বি আংলং এডমিনিষ্ট্ৰেশ্যন জইণ্টলি FRA আইনৰ অধীনত চেলাবৰ বসবাস কৰা চেলাবৰ বাসিন্দাসকল আৰু মধুৰাম তেৰণৰ বাসিন্দাসকলক ল্যান্ড টাইটেল প্ৰদান কৰিছে, বিতৰণ কৰিছে। সেয়া আমি চেলাবৰ গ্ৰাম সভা কমিটি নাম্বাৰ 1 চেলাবৰ গ্ৰাম সভা কমিটি, তিৱা আঞ্চলিক গ্ৰাম সভা কমিটি, চেলাবৰ আঞ্চলিক কমিটি এপছু, চেলাবৰ আঞ্চলিক কমিটি আবব সকলোৱে আজি প্ৰেছ মিট কৰিছোঁ। কাৰণটো হৈছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ চিফ এক্সিকিউটিভ মেম্বাৰ ছাৰ তুলিৰাম ৰংহাঙৰ নেতৃত্বত এই ল্যান্ড টাইটেলটো আমি যিহেতু পালোঁ, সেয়া আমি বহুত আনন্দিত হৈছোঁ। এই ল্যান্ড টাইটেলটো পোৱাৰ পিছত আমি এনেকুৱা অনুভৱ কৰিছোঁ, এই ল্যান্ড টাইটেল পোৱাৰ পিছত আমাৰ ভৱিষ্যত
উজ্জ্বল হৈছে আৰু লগতে এই যিহেতু চেলাবৰ বাসিন্দাসকলে 1950 চনৰ পৰাই কাৰ্বি বড়ো তিৱা ৰাভা সকলে ইয়াত বসবাস কৰি আহিছিলে তো কিন্তু আজিলৈকে ডিৰিজাৰ্ভ বা পাট্টাপতন হোৱা নাছিলে বহুতখিনি সমস্যাত সন্মুখীন হৈ জীৱন যাত্ৰা আমি কৰি আহিবলগীয়া হৈছে বহুতখিনি আঁচনিৰ পৰা আমি বঞ্চিত হ'বলগীয়া হৈছিলোঁ কিন্তু আজি আমাৰ CM ছাৰৰ নেতৃত্বত এইখিনি সফল হৈছে আৰু লগতে এই যোৱাকালিৰ যিটো দিন আমাৰ জীৱনত চেলাবৰ বাসিন্দাসকলৰ ৰাইজৰ জীৱনত এটা ঐতিহাসিক দিন হিচাপে হৈ থাকিব হিয়া অনাৰেবল CM ছাৰক বহুত 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 ধন্যবাদ জ্ঞাপন কৰিছোঁ হাওড়াঘাট বিধানসভাৰ MLA দৰসিং ৰংহাং ছাৰে যথেষ্ট আমাক সহায় আৰু সহযোগ কৰিলে আমাক এই সফলত যথেষ্ট সহায় সহযোগ কৰাৰ বাবে মই ছাৰক সকলো ৰাইজৰ আৰু কমিটিৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰ্বি আংলং জিলাৰ DC মেডামৰ নেতৃত্বত আৰু সকলো ADC চন্দন বৰগোহাঁই লগতে গোপাল শৰ্মা লগতে অফিচাৰসকলৰ নেতৃত্বত এই কামৰ সকলো অফিচিয়েল প্ৰচিডিউৰ সম্পূৰ্ণ হৈছে এয়া মই কাৰ্বি আংলঙৰ DC মেডাম নিৰলা পাংচপিক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে DFO আৰু আমাৰ ACF লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টক সকলো অফিচাৰক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তেওঁলোকে আমাক যথেষ্ট সহায় সহযোগ কৰি পেলাই এই সফলত মানে আমাক সহায় কৰিছে লগতে আমাৰ লাংহিনৰ EM বিলি মোহন কাকলাৰী ছাৰ আৰু টিম কাৰ্বি আংলঙত ধন্যবাদ জ্ঞাপন কৰিছোঁ ছাৰসকলৰ নেতৃত্বত বা সহায় আৰু সহযোগৰ আমাৰ এই সফলটো হৈছে আমাৰ এই বাৰ্তা পাইছোঁ সেয়া মই ৰাইজৰ হৈ এটা কথাটো ক'ব খুজিছোঁ আমাৰ ৰাইজক ছাৰে যেনেকুৱা অধিকাৰ দিলে আমাক ৰাইজক যেনেকুৱা ন্যায় দিলে আমাৰ ৰাইজৰ ভৱিষ্যত আপোনাৰ লগত আশীৰ্বাদটো থাকিব ইয়া মই ৰাইজৰ হৈ ঈশ্বৰৰ প্ৰাৰ্থনা কৰিছোঁ CM ছাৰক যাতে আগলৈ ইয়াৰকৈ অধিক আৰু ৰাইজৰ কাৰণে কাম কৰিবলৈ আৰু শক্তিশালী মানে শক্তি যাতে ভগৱানে প্ৰদান কৰে ইয়া মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ খুজিছোঁ আমাৰ এই FRA আইনৰ অধীনত যোৱা 2023 চনৰ পৰা লাগি আহিছোঁ আৰু 2 বছৰত সম্পূৰ্ণ হৈছে আৰু আমি ধন্যবাদ দিব খুজিছোঁ আমি এই অনাৰেবল সুপ্ৰিম কোৰ্টে 2006 চনত ফৰেষ্ট ৰাইট এক্ট আইনটো ইমপ্লিমেণ্ট কৰাৰ কাৰণে আমি এই কামটো কৰিবলৈ কাৰণে সুযোগ পাইছোঁ অনাৰেবল সুপ্ৰিম কোৰ্টলৈ আমাৰ ৰাইজৰ হৈ কমিটিৰ হৈ বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ দিছে যে 2 বছৰৰ ভিতৰত লেণ্ড টাইটেলৰ পৰা মাটি পট্টা বা সম্পূৰ্ণ ভূমিপত্ৰটো আমাক প্ৰদান কৰিব বুলি কৈছে ইয়া আমি আশাবাদী CM ছাৰৰ ওচৰত যে আগন্তুক 2 বছৰৰ ভিতৰত যাতে আমি আমাৰ অধিকাৰ ভূমিপত্ৰ লেণ্ড পাট্টাটো পাবলৈ সক্ষম হয় ইয়া মই আশা ৰাখিছোঁ শেষত সকলোকে ধন্যবাদ দিছোঁ থেংক ইউ